নিজৰ প্ৰথম কিতাপখন পাব্লিছ কৰিব পায়। সৰুৰ পৰা মোৰ লগ বন্ধু সিমান নাছিলে, ভাই ভনীও নাই। তো দেউতাই তেতিয়া বাহিৰা কিতাপে মোক আনি দিয়ে। তো কিতাপবোৰে মোৰ বন্ধু যেন হৈ আহিছিল। তো সেনেকৈ পঢ়ি পঢ়ি তাৰপাছত মই হাই ছেকেণ্ডেৰীত থাকোঁতে মই এখন কিতাপ মানে ৰচনা প্ৰতিযোগিতাত কিতাপ এখন পুৰস্কাৰ পাইছিলোঁ, ছেকেণ্ড পুৰস্কাৰ আছিল। তাত হিৰণ্যকাশ্যপৰ সময় নামৰ কিতাপ এখন মই পুৰস্কাৰ পাইছিলোঁ। সেইখন কিতাপ মোৰ ফেভৰেট হয়। সেইখন কিতাপত কাহিনীটো মোৰ বহুত ভাল লাগিল। তেতিয়া মই ভাবিলোঁ কি হিৰণ্যকাশ্যপৰ দৰে ময়ো এদিন এখন কিতাপ লিখি মোৰ নামটো উঠিব তেওঁৰ দৰে। তাৰপাছত যেতিয়া লকডাউনৰ সময় আছিল, তেতিয়া মই এনেকৈ কণ্টেণ্ট ৰাইটিঙৰ কাম পালোঁ বাহিৰৰ মানুহৰ লগত। হিন্দীতে কাম কৰিব পাৰিছিলোঁ মই, অসমীয়াত এতিয়ালৈ একো কাম কৰি পোৱা নাই। মই সৰু সুৰা আলোচনীত লিখিছিলোঁ যদিও মানে সখী, নন্দিনী আৰু আমাৰ বৰমা ৰাসৰ মেগাজিন আৰু কলেজৰ মেগাজিনত সেনেকৈ লিখিছিলোঁ যদিও মানে ডাঙৰ লেভেলত মই কৰিব পৰা নাছিলোঁ। কিন্তু এই কণ্টেণ্ট ৰাইটিং কৰিলোঁ। তাৰ 3 বছৰ পিছত এটা হিন্দী নিউজ ৱেবছাইটত নিউজ ৰাইটিং লেখা ফ্ৰিলান্সিঙৰ কাম পালোঁ। আৰু হিন্দীটোৰ মোৰ লিখনিটো বেছি ভাল কাৰণে মই হিন্দীত কিতাপখন লিখিবলৈ উলিয়ালোঁ। মই এবাৰ BBC নিউজত এটা মানে ব্ৰাইড মাৰ্কেটৰ কথা শুনিছিলোঁ। সেইটোৰ কথাটো মই অলপ ৰিচাৰ্চ কৰিলোঁ গুগলত। দেখিলোঁ কি এইটো সত্য ঘটনা হয়। হাৰিয়ানা, ৰাজস্থান এইবিলাকত ব্ৰাইড মাৰ্কেট এতিয়াও চলে। কাৰণ তাত মহিলাৰ সংখ্যা পুৰুষতকৈ বহুত কম। ছোৱালীবিলাক মানে মাৰি পেলায় জন্ম নহওঁতে। তো তাৰ মানে মেলছবিলাকে যেতিয়া কইনা লগা হয় তেওঁলোকে কইনাবিলাক মানে ব্ৰাইড মাৰ্কেটত কিনে। আৰু সেই মাৰ্কেটত মানে আমাৰ অসমৰ বা বিভিন্ন জেগাৰ ছোৱালীবিলাক মানে চাইল্ড ট্ৰেফিকিং কৰি, ছেক্স ট্ৰেফিকিং কৰি কিনে ছোৱালীবিলাক লৈ যায়। তো তাৰ ওপৰত মই এটা কাল্পনিক কাহিনী বনালোঁ আৰু সেই গোটেই ঘটনাটো কিতাপখনত দেখাব চেষ্টা কৰিলোঁ। এতিয়া এমেজন, বুকস্কেপ আৰু ফ্লিপকাৰ্টত 15 দিনমান পিছত এভেইলেবল হ'ব। এতিয়া এমেজন আৰু বুকস্কেপত কিতাপখন উপলব্ধ। আৰু থাকিব আৰু এনেকৈ কিতাপ ওলাই থাকিব। মা আৰু দেউতাই সৰুৰ পৰা মানে কিতাপ কিনি দিয়ে। মাও কেতিয়াবা কিনি দিয়ে, কিন্তু মাজে মাজে গালি পাৰা হৈছিল। মই মানে স্কুলৰ কিতাপত ইমান মন দিয়া নাছিলোঁ, মানে বাহিৰা কিতাপতে মোৰ বেছি মন আছিল। তো মায়ে কেতিয়াবা গালি পাৰা হৈছিল যদিও আৰু দেউতাই সহায় কৰিছিল। দেউতাই কেতিয়াবা কিবা তৰ্ক কম্পিটিশ্যন বা ৰচনা কম্পিটিশ্যনত সহায় লাগে, দেউতাই লিখি দিয়ে। লগ জগাইছে। ভাল লাগিছে বোলে তেওঁলোকক। তিনিজনে। দেউতাই এষ্ট্ৰলজাৰ হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।